নমস্কাৰ ছাত্ৰছাত্ৰীসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে। পুনৰ আজিৰ ভিডিঅ'টিত আমাৰ নিম্ন প্ৰাথমিক বিদ্যালয়বিলাকত প্ৰধান শিক্ষক নিযুক্তি সম্পৰ্কীয় এটা আলোচনা কৰিব ওলাইছোঁ। আৰু ইতিমধ্যে মোৰ আগতে দুটামান ভিডিঅ' মই দিছোঁ আৰু সেই ভিডিঅ'ত আপোনালোকে খুব চাইছে বা বহুত মানুহে চাইছে। তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আগন্তুক সময়তো যিবোৰ তথ্য মই আপোনাক আগবঢ়াম বা যিখিনি ইনফৰমেশ্যন মই পাওঁ বা যিখিনি খবৰ মই পাওঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আগলৈকো ভিডিঅ'বোৰ চাই থাকিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। তো আহক আজি এতিয়া আমি প্ৰধান শিক্ষক নিযুক্তিৰ বিষয়ে পুনৰ আলোচনা কৰোঁ। আমি গম পাইছিলোঁ যে প্ৰধান শিক্ষক নিযুক্তিৰ ক্ৰাইটেৰিয়া কি থাকিব বা ছিনিয়ৰিটি যিটো ডিটাৰমাইন কৰা হ'ব, স্কুল ৱাইজ ছিনিয়ৰিটি কেনেকৈ কৰা হ'ব বা এই যিটো আমাৰ প্ৰধান শিক্ষক নিযুক্তি প্ৰচেছটো কেনেকুৱা হৈ আছে বৰ্তমান বা সঁচাকৈ আৰম্ভ হৈছে নে নাই। তো এই সম্পৰ্কত এখন SOP কথা আমি শুনি আছিলোঁ বা ময়ো শুনিছিলোঁ, হয়তো আপোনালোকে শুনিছিল, কিন্তু SOPখনৰ মানে অফিচিয়েল কপি তেনেকৈ মই পোৱা নাছিলোঁ। বা যোৱাকালি মই এই SOPখনৰ কপি মই এটা টিচাৰ গ্ৰুপত পাইছিলোঁ। তো তাকে আজিৰ এই ভিডিঅ'টিৰ মাধ্যমেৰে শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু আশা কৰিছোঁ হয়তো আপোনালোকে এই SOPখন পাইছে অলৰেডি। তথাপিও আজিৰ এই ভিডিঅ'টোত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যিসকলে পোৱা নাই বা যিসকলে এইখন তেনেকৈ এতিয়াও ক্লিয়াৰ হোৱা নাই কেনেকৈ ছিনিয়ৰিটি ডিটাৰমাইন কৰা হ'ব। তো আশা কৰিছোঁ এইখন চালে আপোনালোকে ক্লিয়াৰ হৈ যাব। তো আহক এতিয়া সময় নষ্ট নকৰি SOPখনতনো কি আছে চাওঁ আহক। ইয়াত দেখিছে ওপৰত লিখা আছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP ফৰ আপগ্ৰেডিং ছিনিয়ৰ মোষ্ট এছিষ্টেণ্ট টিচাৰ্ছ টু হেড টিচাৰ্ছ ইন লোৱাৰ প্ৰাইমেৰী স্কুলছ। তাৰপিছত লিখা আছে দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম in the process of upgrading senior most assistant teacher to the position of head teacher in lower primary schools. যে আমাৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ প্ৰাথমিক শিক্ষা সঞ্চালকৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয়টোৰ ফালৰ পৰা ছিনিয়ৰ most এছিষ্টেণ্ট টিচাৰজনক হেড টিচাৰলৈ আপগ্ৰেড কৰাৰ যিটো প্ৰচেছ, সেই প্ৰচেছটো আৰম্ভ কৰিছে। ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ্ছ হেভ ছাবমিটেড ৰিলেভেণ্ট টিচাৰ ডিটেইল ফৰ দেয়াৰ ৰেছপেক্টিভ ডিষ্ট্ৰিক্টছ। আৰু আমাৰ যিবিলাক DO অফিচ আছে বা জিলা শিক্ষা বিষয়াৰ কাৰ্যালয় আছে, তেওঁলোকৰ ফালৰ পৰা তেওঁলোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ যিবিলাক ডাটা, যিখিনি টিচাৰ্ছে প্ৰধান শিক্ষক হোৱাৰ বাবে উপযুক্ত তেওঁলোকৰ ডাটা অলৰেডি ছাবমিট কৰিছে। আৰু বেছড অন দিছ ছাবমিশ্যনছ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম হেজ ইনিচিয়েটেড দ্য আপগ্ৰেডেশ্যন প্ৰচেছ। আৰু বেছড অন দিছ ছাবমিশ্যন আৰু এই ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ বা DO অফিচৰ পৰা যিখিনি ডাটা দিয়া হৈছে তাৰ ওপৰত ভিত্তি কৰি এলিমেণ্টাৰী এডুকেশ্যনৰ সঞ্চালকালয়ৰ পৰা যিটো আপগ্ৰেডেশ্যন প্ৰচেছ, এছিষ্টেণ্ট টিচাৰৰ পৰা হেড টিচাৰলৈকে আপগ্ৰেডেশ্যন প্ৰচেছ যিটো আছে, উন্নীতকৰণ প্ৰক্ৰিয়া, সেইটো আৰম্ভ কৰিছে। তাৰপিছত লিখিছে হাউএভাৰ ডিউৰিং ভেৰিফিকেশ্যন চাৰ্টেন কমপ্লিকেশ্যনছ হেভ এৰাইজেন ডেট ৰিকুৱায়াৰ ক্লিয়াৰ গাইডলাইন ফৰ স্মুথ ইমপ্লিমেণ্টেশ্যন। কিন্তু যেতিয়া ডাটাবোৰ ভেৰিফাই কৰা হয়, ভেৰিফাই কৰা টাইমত কিছুমান কমপ্লিকেশ্যন এৰাইজ হৈছে বা কিছুমান কমপ্লিকেশ্যন আহিছে বা কিছুমান জটিল বিষয় আহিছে, যিবোৰৰ ওপৰত এতিয়াও মানে ক্লিয়াৰ গাইডলাইন আহিব লাগিব বা ক্লিয়াৰ এটা ডিৰেকশ্যন পাব লাগিব যাতে এই প্ৰক্ৰিয়াটো ভাল হয় বা কাৰেক্ট হয়। This standard operating procedure has been developed to resolve these issues and streamline the process. আৰু এই ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰখন ডেভেলপ কৰা হৈছে তলত দিয়া বিষয়কেইটা ছল্ভ কৰাৰ কাৰণে বা তলত দিয়া বিষয়কেইটা এনালাইজ কৰাৰ কাৰণে। তাৰপিছত লিখা আছে SOP গাইডলাইনছ। SOP গাইডলাইনছৰ নাম্বাৰ 1ত আছে ছিনিয়ৰিটি কেলকুলেশ্যন, জ্যেষ্ঠতাৰ নিৰূপণ। The school-wise seniority of teachers will be considered for upgradation to the post of head teacher. আৰু বিদ্যালয় ভিত্তিক জ্যেষ্ঠতাৰ ওপৰত ভিত্তি কৰি প্ৰধান শিক্ষক পদলৈকে আপগ্ৰেড কৰা হ'ব। অৰ্থাৎ যিটো আমাৰ ছিনিয়ৰিটি বুলি কোৱা হয়, ছিনিয়ৰিটিটো স্কুল ৱাইজ হ'ব আৰু স্কুল ৱাইজ ছিনিয়ৰিটিৰ ওপৰত ভিত্তি কৰি হেড টিচাৰলৈকে প্ৰমোশ্যন কৰা হ'ব। নেক্সট এপইণ্টমেণ্ট ডেট ফৰ SRT টিচাৰ্ছ। যিসকল টিচাৰ্ছ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ থ্ৰুৱেদি এপইণ্টমেণ্ট পাইছে, তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব বা তেওঁলোকৰ এপইণ্টমেণ্ট ডেটটো কি হ'ব? টিচাৰ্ছ ৰিক্ৰুইটেড আণ্ডাৰ স্পেচিয়েল ড্ৰাইভ উইল হেভ দেয়াৰ ছিনিয়ৰিটি কাউণ্টেড ফ্ৰম দ্য ডেট অফ দেয়াৰ নিউ এপইণ্টমেণ্ট আণ্ডাৰ দ্য জুৰিছডিকশ্যন অফ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন। আৰু যিখিনি টিচাৰে SRD বা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ আণ্ডাৰত
নিযুক্তি পাইছে আৰু সেই নিযুক্তি পোৱা টিচাৰখিনিৰ যিদিনাখনৰ পৰা তেওঁলোকৰ নতুন এপইণ্টমেণ্ট হৈছে আৰু ডিৰ আণ্ডাৰত যিদিনাখনৰ পৰা আহিছে সেইদিনাখনৰ পৰা তেওঁলোকৰ ছিনিয়ৰ ডেটটো ধৰা হ'ব নেক্সট আৰু এটা পইণ্ট লিখিছে যে এক্সক্লুজন অফ কণ্টেক্সুৱেল ছাৰ্ভিচ দ্য কণ্টেক্সুৱেল পিৰিয়ড অফ SRD টিচাৰ্ছ উইল নট বি কনচিডাৰ্ড ফৰ ছিনিয়ৰিটি আৰু কণ্টেক্সুৱেল পিৰিয়ড যিসকল SRDত এপইণ্টমেণ্ট পোৱা টিচাৰসকলে যিখিনি কণ্টেক্সুৱেল ছাৰ্ভিচ আগবঢ়ালে তেওঁলোকৰ সেই কণ্টেক্সুৱেল পিৰিয়ডটো ছিনিয়ৰিটি নিৰূপণত কাউণ্ট কৰা নহয় তাৰপিছত কি আছে নেক্সট ৰিজাইনেশ্যন আণ্ডাৰটেকিং ফৰ CRCCs 4 নম্বৰটো কি আছে যে টিচাৰ ছাৰ্ভিং এজ ক্লাষ্টাৰ ৰিচোৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰ CRCC who are selected as the senior most teacher of a school must submit an undertaking of resignation from their CRCC role আৰু যিসকল টিচাৰে CRCC হিচাপে সেৱা আগবঢ়াই আহিছে আৰু তেওঁ যদি এখন বিদ্যালয়ৰ ছিনিয়ৰ মোষ্ট টিচাৰ হিচাপে সিলেক্টেড হয় তেতিয়াহ'লে তেওঁ CRCC পৰা ৰিজাইন দিয়াৰ কাৰণে এখন আণ্ডাৰটেকিং দিব লাগিব তাৰপিছত নেক্সট ইণ্টাৰিম হেড টিচাৰ এৰেঞ্জমেণ্ট তাৰপিছত কি লিখিছে দ্য DO ডিষ্ট্ৰিক্ট ইনস্পেক্টৰ অফ স্কুল DIS will appoint an in-charge head teacher in school that lack a regular head teacher যদি কোনোবা এখন বিদ্যালয়ত ৰেগুলাৰ হেড টিচাৰ নাই তেতিয়াহ'লে ডিষ্ট্ৰিক্ট অফিচে বা DO অফিচে এজন ইনচাৰ্জ হেড টিচাৰ সেই বিদ্যালয়খনত নিযুক্তি দিব নেক্সট আপগ্ৰেডেশ্যন অফ SRD এপইণ্টমেণ্ট ছিনিয়ৰ মোষ্ট টিচাৰ্ছ ইফ এ স্কুল হেজ নো ৰেগুলাৰ টিচাৰ যদি কোনোবা এখন বিদ্যালয়ত কোনো নিয়মীয়া শিক্ষক নাই এণ্ড দ্য SRD এপইণ্টমেণ্ট টিচাৰ ইজ দ্য ছিনিয়ৰ মোষ্ট আৰু SRD পৰা এপইণ্টমেণ্ট পোৱাজনে ছিনিয়ৰ দে উইল বি আপগ্ৰেডেড টু দ্য পষ্ট অফ হেড টিচাৰ আৰু তেওঁকে তেতিয়া হেড টিচাৰ পষ্টলৈকে আপগ্ৰেড কৰা হ'ব এণ্ড দিয়াৰ প্ৰিভিয়াছ পজিশ্যন উইল অট'মেটিকেলি এবলিছড আৰু তেওঁৰ আগৰ যিটো পজিশ্যন আছিল পোষ্ট আছিল এছিষ্টেণ্ট টিচাৰ হিচাপে সেইটো নাইকিয়া কৰি দিয়া হ'ব এবলিছ কৰি দিয়া হ'ব গতিকে ইন শ্বৰ্ট এইখিনিয়ে SOP গাইডলাইনৰ বা SOPখনৰ গাইডলাইনকেইটা এইকেইটাই আপোনালোকে যিসকলে এতিয়ালৈকে পোৱা নাই এই ভিডিঅ'টোত চাই পেলাই আপোনালোকে পইণ্টবোৰ নোট কৰি ল'ব পাৰিব বা চাব পাৰিব গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ ইয়াত যদি কিবা ভুলভ্ৰান্তি হৈছে ক্ষমা কৰি দিব আৰু নেক্সট ভিডিঅ'ত আৰু এনেকুৱা ধৰণৰ কিবা টপিক লৈ পেলাই আপোনালোকৰ মাজলৈ আহিম ধন্যবাদ